প্ৰাৱেটাতৰ আৰম্ভণিতেই আকৌ হ'ল দেশত ৰেল দুৰ্ঘটনা। আন এক ভয়ংকৰ ৰেল দুৰ্ঘটনাই আজি কঁপাই গ'ল সমগ্ৰ দেশ। পশ্চিমবংগৰ নিউ জলপাইগুৰিৰ সমীপত সোমবাৰে পুৱা 8:55 দুৰ্ঘটনাগ্ৰস্ত হ'ল যাত্ৰীবাহী ৰেল কাঞ্চনজংঘা এক্সপ্ৰেছ। 13174 উজনিমুৱা যাত্ৰীবাহী ৰেলখন আগৰতলাৰ পৰা অসম হৈ যাত্ৰা কৰিছিল কলকাতাৰ শিয়ালদহলৈ। দেওবাৰে পুৱা 8:15 আগৰতলাৰ পৰা যাত্ৰা কৰা ৰেলখনে আজি সন্ধিয়া 7:20 উপস্থিত হোৱাৰ কথা আছিল শিয়ালদহ ৰেল ষ্টেচনত। যাত্ৰা পথতেই পশ্চিমবংগৰ ৰঙাপানী অঞ্চলত দুৰ্ঘটনাগ্ৰস্ত হয় যাত্ৰীবাহী ৰেলখন। ৰঙাপানী অঞ্চলত ৰেল লাইনত ৰৈ থকা কাঞ্চনজংঘা এক্সপ্ৰেছত পিছফালৰ পৰা প্ৰচণ্ড জোৰে খুন্দা মাৰিছিল এখন মালবাহী ৰেলে, যাৰ ফলত কাঞ্চনজংঘা এক্সপ্ৰেছৰ 3টাকৈ ডবা হৈ পৰে লাইনচ্যুত। এই ভয়ংকৰ দুৰ্ঘটনাত নিহত হৈছে 15জনকৈ যাত্ৰী। আনহাতে দুৰ্ঘটনাটোত আহত 60গৰাকীৰ অধিক যাত্ৰী। অৱশ্যে চৰকাৰী তথ্যত এই ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা প্ৰকাশ কৰা হৈছে 9গৰাকী বুলিহে। আনহাতে আজি পুৱা সংঘটিত এই দুৰ্ঘটনাৰ পাছত হোৱা দোৱা লাগে সমগ্ৰ অঞ্চলটোত। উদ্ধাৰকাৰী দল পলমকৈ উপস্থিত হোৱাৰ বাবে ঘটনাস্থলীত স্থানীয় লোক উপস্থিত হৈ আৰম্ভ কৰিলে উদ্ধাৰ আৰু সাহায্য অভিযান। जब ये घटना घटी तब टाइम हो रहा था अप्रॉक्स 8:35 मॉर्निंग। तो जितना हम लोग को पता चला सामने कंचना जो एक्सप्रेस है वो धीरे गति से चल रहा था, वो खड़ा नहीं था, धीरे गति चल रहा था। पीछे से जो मालगाड़ी है वो अचानक बहुत स्पीड से था, वो आके पीछे से मर दिया उसको। तो क्या एक ही ट्रैक पे हुआ है? एक ही ट्रैक पे दो ट्रेन एक ही ट्रैक पे आ गया। अचानक देखिए इतना आवाज हुआ था, यहाँ पे जो लोकेलिटी जितना सब है सब आके इसके ऑपरेशन में लग गया। स्पॉट डेट हम लोग को जितना पता चला 5-6 जन यहाँ पे रेस्क्यू किया गया है। अभी भी अब देख सकते हैं कि अभी जस्ट नाउ एक जन को रेस्क्यू करके गया, बट उतने जो टीम होना चाहिए मेडिकल टीम, उतना अभी तक मेडिकल टीम आगे पहुंचा नहीं एट टाइम में। और अभी भी आप देख रहे हैं ट्रेन का जो पायलट है अभी अटक गया है, उनको अभी रेस्क्यू करना पड़ेगा। अभी तो हाँ उनका मौत हो स्पॉट डेट हो गया उनका। हम लोग जब सुबह की आज तो हम लोग का बकरा ईद है, जब हम लोग नमाज पढ़ के बाहर निकले तो हम लोग को मतलब खबर आया कि हमारे यहाँ 2 किलोमीटर अंदर एक ट्रेन दुर्घटना हुई है। तो हम लोग जो है मतलब इसको तो लाइव नहीं देखा, हम लोग सुना, फिर जाकर मतलब जब हम लोग को पता चला फिर हम लोग यहाँ स्पॉट आके देख रहे हैं। ये तो जो है बहुत क्या देख रहे हैं आप, क्या नजर यहाँ तो मतलब जो है एक ट्रेन शायद खड़ी हुई थी और एक ट्रेन आके जो है इनसे टकरा गई शायद। एक ही लाइन पे एक ही पटरी पे था? जी 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 हाँ, एक ही पटरी पे शायद एक ट्रेन खड़ी थी या जा रही थी, शायद स्लो थी, और मतलब एक ट्रेन आ रही थी, आके जो है मतलब ऐसी दुर्घटना हुई है शायद। तो लोको पायलट जो है वहाँ तो अभी अटकी हुई है वहाँ पे। সেয়া আপোনালোকে টেলিভিছনৰ পৰা দেখিবলৈ পালে ঘটনাস্থলীত উপস্থিত থকা কেম্পছবোৰ স্থানীয় লোকৰ মন্তব্য। আনহাতে এই দুৰ্ঘটনাৰ সময়ত ৰেলখনত এগৰাকী যাত্ৰী হিচাপে আছিল আজকল নামৰ বাতৰি কাকতখনৰ জ্যেষ্ঠ সাংবাদিক কমল চৌধুৰী। প্ৰাগ নিউজৰ এই সিহঁনকাৰী দুৰ্ঘটনাৰ সবিশেষ জনালে জ্যেষ্ঠ সাংবাদিকগৰাকীয়ে। আহক চাওঁ আজকলৰ জ্যেষ্ঠ সাংবাদিক কলম চৌধুৰীয়ে কি ক'ব খুজিছে এই ভয়াৱহ ৰেল দুৰ্ঘটনাৰ সময়ছোৱাত। सुबह के करीब 9 बजे था। हम लोग एनजीपी छोड़कर थोड़ा बहुत दूर आने के बाद भी अचानक एक बहुत जोर से आवाज़ हुआ। हम भी गिर गया, हमारा जो साथी था और अगल बगल का जो लोग थे वो लोग भी सब गिर गया। हाँ, पहले तो हम लोग समझ नहीं सका जो क्या हुआ। इसके बाद मैं बाहर आया, तो बाहर आने से के बाद देखा हमारा जो 20 का जो कोच सब बिखर गया है, 3-4 कोच छूट कर वहाँ पर जाने के बाद देखा वहाँ का हालत बहुत ख़राब है, सीरियसली डैमेज हो गया 4 कोच, और बिखर कर आदमी लोग बिखर कर पड़ रहा है। लोकल आदमी वहाँ पर आया, आकर उन लोगों को रेस्क्यू किया। दुर्भगीया रेलखনত যাত্ৰী হিচাপে যোৱা জনপ্ৰিয় বাতৰি কাকত আজকলৰ জ্যেষ্ঠ সাংবাদিক কমল চৌধুৰীৰ মন্তব্য।
আনহাতে দুৰ্ঘটনাৰ পাছত 5টাকৈ ডবা ক্ষতিগ্ৰস্ত হোৱা কাঞ্চনজংঘা এক্সপ্ৰেছৰ যাত্ৰীসকলক লৈ এক বিশেষ ৰেল দুপৰীয়া 12:40 ৰাওনা হৈছে শিয়ালদহলৈ ৰেল বিভাগৰ বিশেষ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি মালবাহী ৰেলৰ খুন্দাত ক্ষতিগ্ৰস্ত হৈছে কাঞ্চনজংঘা এক্সপ্ৰেছৰ 2টাকৈ পাৰ্চেল ডবাৰ লগতে এটা স্লিপাৰ ডবা আনহাতে এই দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই বহু সময় ধৰি ৰেল যাত্ৰাত ব্যাহত হৈ পৰে নিউ জলপাইগুৰি আৰু কলকাতাৰ মাজত ৰেল বিভাগৰ চলোৱা প্ৰাথমিক তদন্তত পোহৰলৈ অহা খবৰ অনুসৰি মালবাহী ৰেলখনৰ চালকে সিগনেল অমান্য কৰাৰ বাবে সংঘটিত হ'ল এই ভয়ংকৰ ৰেল দুৰ্ঘটনা তাৰ বিপৰীতে আন এক সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি আজি পুৱা 5:50 পৰা স্বয়ংক্ৰিয় সিগনেল প্ৰণালীত বিজুতি ঘটিছিল পশ্চিমবংগৰ ৰাণীপট্টা আৰু সত্তৰভাট জংচনৰ মাজত থকা ৰেলপথছোৱাত প্ৰায় 3 ঘণ্টাৰো অধিক কাল জুৰি অব্যাহত আছিল সিগনেলৰ বিসংগতি আৰু তেনে সময়তেই পশ্চিমবংগৰ ৰঙাপানী ষ্টেচনৰ পৰা 8:27 যাত্ৰা আৰম্ভ কৰিছিল কাঞ্চনজংঘা এক্সপ্ৰেছে ফলত সিগনেল বিজুতিৰ বাবে একেটা লাইনত থকা মালবাহী ৰেলখনে পিছফালৰ পৰা পচন্দজোৰে খুন্দা মাৰিছিল আনখন ৰেলত তেনেস্থলত ৰেল চালকৰ অসাৱধানতা নে সিগনেল প্ৰণালী বিসংগতিৰ বাবে এই ভয়াৱহ ৰেল দুৰ্ঘটনা সংঘটিত হ'ল সেয়া প্ৰকৃত খবৰ ওলাব অনুসন্ধানৰ পিছতে ইফালে এই ভয়ংকৰ দুৰ্ঘটনাক লৈ দুখ প্ৰকাশ কৰিছে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ঘোষণা কৰিছে অৰ্থ সাহায্য তাৰ বিপৰীতে ঘটনাস্থলীত উপস্থিত হৈছেগৈ দেশৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱ আহক এই দুৰ্ঘটনা সম্পৰ্কত কি ক'ব খুজিছে দেশৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱে सबसे पहले परिवारजनों उनको श्रद्धांजलि और जिनके चोट आई है उनके प्रति पूरे सभी प्रयत्न किए जाएंगे जिससे जल्दी से जल्दी ठीक हो दुर्घटना की जांच भी होगी कमिश्नर रेल सेफ्टी के द्वारा दुर्घटना की जांच भी होगी और अभी हमारा सारा সেয়া দেশৰ ৰেলমন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ মন্তব্য যিসকল আহত তেওঁলোকৰ সাহায্য ব্যৱস্থা কৰা হৈছে আৰু এই ঘটনাৰ এক তদন্ত ঘোষণা কৰিছে কেন্দ্ৰৰ ৰেলমন্ত্ৰীগৰাকীয়ে ইফালে অসমৰ মাজেৰে যাত্ৰা কৰা কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনাক লৈ সমগ্ৰ ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্য কিন্তু উক্ত ৰেল গাড়ীখনৰ আছিল অসমৰো বহু যাত্ৰী যাৰ বাবে ৰাজ্যৰ বিভিন্ন স্থানত যাত্ৰীসকলৰ খবৰ পোৱাৰ বাবে আত্মীয়ৰ হাহাকাৰ হৈছে দুৰ্ঘটনাৰ পাছতে ৰেল বিভাগে জাৰি কৰিছিল বহুকেইটা হেল্পলাইন নাম্বাৰ এই মুহূৰ্তলৈকে অসমৰ কোনো যাত্ৰী হতাহত হোৱাৰ খবৰ আমাৰ হাতলৈ অহা নাই কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ৰেল দুৰ্ঘটনা মই ৰাতিপুৱা অশ্বিনী বৈষ্ণৱ ডাঙৰীয়াৰ লগত কথা পাতিছোঁ আমি চেষ্টা কৰি আছোঁ যে দুৰ্ঘটনাত পতিত কোনোবা ব্যক্তি অসমৰ পৰা আছে নেকি নিহত ব্যক্তিসকলৰ নাম আৰু দুৰ্ঘটনাত আহত হোৱা ব্যক্তিসকলৰ নাম এতিয়ালৈকে তেওঁলোকে আনুষ্ঠানিকভাৱে দিয়া নাছিল মুখ্য সচিবে গোটেই বস্তুটো চাই আছে অসমৰ যদি কোনো ব্যক্তি আছে আমি তেওঁলোকক উন্নত চিকিৎসা আৰু ঘৰলৈ উভতাই অনাৰ আমি ব্যৱস্থা কৰিম সেয়া কাঞ্চনজংঘা এক্সপ্ৰেছৰ দুৰ্ঘটনা সম্পৰ্কত ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বক্তব্য আনহাতে পশ্চিমবংগৰ সংঘটিত ভয়ংকৰ ৰেল দুৰ্ঘটনাক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীও আৰু মমতা বেনাৰ্জী কি ক'ব খুজিছে এই সম্পৰ্কত Rail have become totally parentless. Only you can see railway at the time of inauguration. So many talking points and so many beautification of words and just like it's a fashion. But they don't take care about the passenger amenity. I'm sorry, I worked as a railway worker, so I know the things. Even they are not taking care for the railway officials, railway engineers, railway technical staff, safety security officials, and the workers also. They are also in problem. Their old pension is being withdrawn. Whatever I have seen through the newspaper. But totally, I am totally with the railway employees and railway officials. They are trying their best, but this government is careful only to take so many measures about the election, how to go for hacking, how to go for manipulation, how to go for rig the election, and hit the number one is the party to it.
কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনা পতিত হৈ 15গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছতেই পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ স্পষ্ট অভিযোগ কেন্দ্ৰীয় চৰকাৰৰ প্ৰতি। মানে বিগত কিছুদিন ধৰি ছিগনেল বিসংগতিৰ বাবে সততে সংঘটিত হৈ আহিছে ৰেল দুৰ্ঘটনা। ৰেল বিভাগৰ সূত্ৰই প্ৰকাশ কৰা খবৰ অনুসৰি দুৰ্ঘটনা সংঘটিত হোৱা ৰেলপথছোৱা নাছিল কেন্দ্ৰীয় চৰকাৰৰ অভিলাষী আঁচনি কবচ, যি আঁচনিৰ জৰিয়তে ৰেল বিভাগে দুৰ্ঘটনা প্ৰতিৰোধৰ বাবে গঢ়ি তুলিছিল সুৰক্ষা বেহু। এই মুহূৰ্তত মাত্ৰ 1500 কিলোমিটাৰ ৰেলপথতে সক্ৰিয় হৈ আছে মোদী চৰকাৰৰ বহু কোটি টকীয়া কবচ প্ৰণালী, যাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এই সন্দৰ্ভত তীব্ৰ ভাষাৰে সমালোচনা কৰিছে কংগ্ৰেছৰ জ্যেষ্ঠ নেতা পৱন খেৰাই। लगातार एक के बाद एक ऐसे हृदय विदारक हादसों की लिस्ट बन गई है। कोरमंडल एक्सप्रेस उसमें थोड़े वक्त पहले ही हुआ था, लेकिन कोई पाठ सीखा हो सरकार ने, विभाग ने, मंत्री ने या मंत्रालय ने, वो देखने को नहीं मिलता। वही गैर जिम्मेदाराना बातें, वही गैर जिम्मेदाराना हरकतें। अब वहां जा रहे हैं मंत्री तो उसकी रील बनाएंगे और उसमें वाहवाही बटोरेंगे। अरे साहब, हम उस पार्टी से हैं जहां के मंत्री इस्तीफा दे देते थे जब रेल दुर्घटना होती थी। हमने वैसे उदाहरण दिए हैं इस देश को। आप वहां जाकर भी तालियां बटोर रहे हो, चैनल्स को फ्लैश हो रहा है, साहब मंत्री जा रहे हैं वहां, और चैनल्स तारीफ कर रहे हैं कि अरे मंत्री वहां जा रहे हैं। ये तो मतलब आपका एक ड्यूटी है, छोटी सी बात है, जा रहे हो, अच्छी बात है, जाना चाहिए, लेकिन সেয়া কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ পৱন খেৰাৰ মন্তব্য। আৰু এইদৰে কাঞ্চনজঙ্ঘা এক্সপ্ৰেছ দুৰ্ঘটনা পতিত হৈ 15গৰাকী লোকৰ মৃত্যু হোৱাৰ পাছতেই দেশৰ ৰাজনৈতিক বতাহো গৰম হৈ পৰিছে। আৰম্ভ হৈছে বোকা চতিয়াৰ আন এটা নতুন ৰাজনীতি এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি।